বুঢ়া বয়সত আজমলে বুজি পাই গল মানৱ ধৰ্ম কাক কয়। ভাল লাগিছে দেই, কিমান ভাল লাগিছে মই বুজাব নোৱাৰিম। আজমলে শৃংখল চলিহাক নিজৰ ভাইটি বনাইছে। ৱাহ কিয়া বাত হে। এইটোৱেতো বিচাৰি ফুৰিছিলো ইমান দিনৰ পৰা। যোৱা ৬-৭ বছৰে মানৱ ধৰ্মৰ কথা বুজাই আহি আছিলো মোল্লাবিলাকক, কোনো মোল্লাই বুজি নাপালে। কিন্তু শেষ বয়সত, বুঢ়া বয়সত আজমলে বুজি পাই গল মানৱ ধৰ্মৰ কথা। গতিকে আজমল চাহাব, আপোনাৰ দায়িত্ব বাঢ়িল এতিয়া। আপুনি যিখিনি মানৱতাৰ জ্ঞান পালে, আপোনাৰ যে চকু খোল খালে, আপুনি যে মানৱ ধৰ্মত বিশ্বাসী হল, আপুনি যে নিজৰ ধৰ্মৰ ঊৰ্ধত গৈ পেলাই এতিয়া মানৱ ধৰ্মৰ প্ৰচাৰ কৰি আছে, বিৰাট ভাল লাগিছে। মানে কি কম, এতিয়া আপুনি এই কথাখিনি আপোনাৰ লগত থকা মোল্লাবিলাকক বুজাই দিয়ক। আপোনাৰ ওচৰে পাজৰে যিবোৰ মোল্লা থাকে, যিবোৰ মোল্লাই আপোনাৰ হাত চুমা খায়, আপোনাৰ ভৰিত চুমা খায়, আপোনাক গুৰু বুলি মানে, আপুনি সেই মোল্লাসকলক বুজাই দিয়ক না, প্লিজ বুজাই দিয়ক না, মই বুজাব পৰা নাই। মানৱ ধৰ্মই যে আচল ধৰ্ম হয় আৰু সকলো ধৰ্মৰ উদ্দেশ্যই যে মানৱ ধৰ্ম হয়, এই কথাখিনি যে আপুনি বুজি পাইছে, আপুনি অলপ বুজাই দিয়ক না, প্লিজ বুজাই দিয়ক না। আৰু এটা কথা আজমল চাহাব, আপোনাক মই অনুৰোধ জনাম, আপুনি যে নামঘৰত আৰু মন্দিৰত যে টকা দান কৰিছে, বহুত ভাল পাইছো। মোৰ ওচৰত থাকিলে মই দিলোহেঁতেন, মই বনাই দিলোহেঁতেন। কিন্তু মই এটা কথা আপোনাক ক'ব বিচাৰিম, অকল টকা দান কৰিলেইতো নহব। আপুনি যদিহে পাৰে কোনোবা এটা নামঘৰ, কোনোবা এটা মন্দিৰত গৈ পেলাই সেৱা জনাবচোন প্লিজ, আপোনাক মই অনুৰোধ জনাইছো। আৰু আপোনাক মানুহে ভাল পাব। আপোনাৰ অন্তৰ যে পবিত্ৰ, অন্য ধৰ্মৰ প্ৰতি যে আপোনাৰ মনত কোনো ঘৃণাৰ ভাৱ নাই, অন্য ধৰ্মক আপুনি আপোনাৰ ধৰ্মৰ সমান্তৰালকৈ যে আপুনি বিশ্বাস কৰিছে, আপোনাৰ নিজৰ ধৰ্মৰ প্ৰতি আপোনাৰ যিমান বিশ্বাস, সিমানেই বিশ্বাস যে অন্য ধৰ্মৰ প্ৰতি আছে, সেই কথাটো আৰু প্ৰমাণ হৈ যাব। তেতিয়া আপোনাক আৰু ভাল পাব ৰাইজে। আপুনি যদিহে পাৰে মা কামাখ্যাত গৈ পেলাই আপুনি এবাৰ, কমচে কম এবাৰ আপুনি এটা সেৱা জনাই আহিব। মই কোৱা নাই আপুনি সদায় যাওক বুলি, এবাৰতো যাওক, এবাৰ। নহলে আমি কেনেকে গম পাম আপোনাৰ অন্তৰত তেওঁলোকৰ প্ৰতি সঁচা অৰ্থত মৰম আছে, ভাতৃত্ববোধ আছে, নে আপুনি কিবা নাটক ৰচনা কৰিছে? উজনিত গৈ পেলাই কিবা নাটকে ৰচনা কৰিলে নেকি আপুনি? আমি কেনেকে গম পাম? গতিকে মই এতিয়ালৈকেতো মই এইটোৱে বিশ্বাস কৰিছো, আপুনি অন্তৰ আত্মাৰে যি কৰিছে, অন্তৰ আত্মাৰে কৰিছে। ভৱিষ্যতে কি হয় দেখা যাব। কিন্তু মই এটা আপোনাক অনুৰোধহে জনাইছো, আপুনি যদিহে পাৰে আপুনি উজনিতে গৈ পেলাই কোনোবা নামঘৰত বা কোনোবা মন্দিৰত গৈ পেলাই আপুনি এটা সেৱা লৈ পেলাই আপুনি আমাৰ ধৰ্মৰ যিটো সৌন্দৰ্য আছে আৰু বঢ়াই দিয়ক। আৰু এই মোল্লাবিলাকক অলপ এই জ্ঞানটো দিবচোন আপুনি। মোল্লাবোৰ যদি ভাল হৈ যায় নহয় আজমল চাহাব, অসমখন বৰ সুন্দৰ হৈ যাব, বহুত ধুনীয়া হ'ব অসমখন। এই মোল্লাবিলাকে হৈছে মেইন সমস্যাৰ কাৰণ। বুজি পাইছে না আজমল চাহাব? এইটো আপোনাৰ দায়িত্ব বাঢ়িলে কিন্তু দেই এতিয়া। আৰবী ভাষাত কলিমা নপঢ়িলেও চলিব, এই কথাখিনি অলপ মুকলিকে কৈ দিয়ক না আজমল চাহাব। আপুনি মানৱ ধৰ্মৰ পৰম গুৰু এতিয়া, আপুনি আৰু মানৱ ধৰ্মৰ মানে আপুনি আটাইতকৈ ডাঙৰ দূত হয় অসমত। আপুনি কৈ দিয়ক, আৰবী ভাষাত কলিমা পঢ়িব নালাগে, আমি চব একেই। আমি চব আল্লাহৰ বান্দা। আৰবীত কলিমা পঢ়িব কৈ থাকে দেখোন আপোনাৰ একাংশ আপোনাৰ ভক্ত শিষ্য মোল্লাবিলাকে। আপুনি মানৱতাৰ জ্ঞানখিনি বুজাওক না মানুহক, কিয় নুবুজায় আপুনি? আপোনাৰ দায়িত্ব হয়, আপোনাৰ কৰ্তব্য হয়, আপুনি বয়সস্থ, আপুনি গুৰু, আপুনি মোল্লাবিলাকৰ গুৰু হয়। গতিকে আজমল চাহাব, এইটো আপোনাৰ দায়িত্ব হয়, আপুনি বুজাই দিয়ক সকলো ধৰ্মই আল্লাহৰ ধৰ্ম হয়। কোনোবা এটা বিশেষ ধৰ্ম আল্লাহৰ ধৰ্ম হয়, বাকী অন্য ধৰ্মবোৰ আল্লাহৰ ধৰ্ম নহয়। এইবোৰ কথা বুজাওক আগতে। তেতিয়া আপুনি যেনেকে ওলাই গৈছে নহয়, তেনেকে আৰু বহুতেই ওলাই যাব, ওলাই গৈ পেলাই সকলোৱে অন্তৰ আত্মাৰে বিশ্বাস কৰিব সকলোকে। বুজি পাইছেনে? এইখিনি আপোনাৰ দায়িত্ব হয় কিন্তু দেই। আজমল চাহাব, আপুনি মানৱ ধৰ্মৰ কথা পাতি আছে আৰু আপোনাৰ আশে পাশে থকা কিছু মোল্লা, তেওঁলোকে কিন্তু আকৌ অন্য কাফিৰ বুলি কয়। কাফিৰ বুলি কৈ ফুৰে। এইটো কেনেকুৱা ধৰণৰ কথা? আপুনি যিখিনি মানৱ ধৰ্মৰ জ্ঞান পাইছে, আপুনি এই জ্ঞানখিনি আগতে যদিহে পাৰে মোল্লাবিলাকক বুজাওক। যিসকল মোল্লা আপোনাৰ লগত ঘূৰি ফুৰে নহয়, তেওঁলোকক বুজাওক। চবকে ক'ব কওক, কোনো কাফিৰ নহয়, কাফিৰ কোনো নহয়, আমি চব একে, চব আল্লাহৰ বান্দা, চব আল্লাহৰ জান্নাতত যাম আমি। ঠিক আছে? এই কথাখিনি মোল্লাবিলাকক না বুজাই দিবলৈ কাৰণে আপুনি এফালে মানৱ ধৰ্মৰ কথা ক'ব, আপোনাৰ লগৰ কোনোবাই আকৌ গৈ পেলাই কাফিৰ বুলি কৈ থাকিব, বা কাফিৰ বুলি ভাবি থাকিব তেওঁলোকৰ ধৰ্ম বেয়া, আমাৰ ধৰ্ম ভাল, আমিয়ে চবতকে ভাল ধৰ্মৰ মানুহ, বাকী চব ধৰ্ম বেয়া। এইবোৰ চিন্তাধাৰা যদি লৈ ফুৰে, তেতিয়াহ'লে মানৱ ধৰ্মৰ আপুনি কিবা নাটক কৰিছে নেকি? মইতো ভাবো আপুনি নাটক কৰা নাই, এইটোৱে ভাবি আছো। গতিকে আপুনি আপোনাৰ লগৰ মানুহখিনিক অলপ বুজাবচোন কথাখিনি দেই।